ব্ৰহ্মাই বুলন্ত পাছে নাৰদ কসাই। ও কথা বাবুল আমার দাসে গা ধুই আছে এটা আমি আজিৰ ভিডিঅ'টো বৈধ হ'ব আপোনালোকে একদম পুৰা লাষ্টলৈ হেল্প আমি আজি পিপলিবাৰী ঠাণ্ডা চাই গম পাইছে আৰু নকওঁ বাকীখিনি চাই থাকক ৰাওনা হৈছোঁ ইয়াতে আমাৰ পূজা হয় 6 দিনীয়া কাৰ্যসূচীৰে ইয়াত আমি ভকত মহাজনৰ পুখুৰীৰ পাৰ পাম অলপ আছে পালোৱে মোটামুটি 2 মিটাৰমান আছে আৰু 2 মিটাৰ 30 মিটাৰ মান আছে 30 মিটাৰ নাই পালো এতিয়া আমি পালো ডেকা বৰুৱাৰ ভইচ টুটিকা চাৰিআলি চক এইটো চক আমি সিহঁতৰ ঘৰত গৈ আছোঁ এই আছে মোৰ পিছফালে এইটো ৰাস্তাৰে আমি যাব লাগিব এইটো আপোনাৰ চামতা ৰামপুৰ পথ এনেকৈ চিধা ৰামপুৰ যাব পাৰিব এইফালে আৰু ক'ৰবাত যাব পাৰিম মই নাজানো সিমান এইটো তেওঁৰ ঘৰ এই আছে নমস্কাৰ মোৰ ৰঞ্জন মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ মই আজি আহিছোঁ মোৰ ঘৰত ভণ্টি আছে দিশাৰাণী দাস অতি কণমানি বেছিকৈ হোৱা নাই তথাপিও মই তাইৰ পৰিচয়টো মই জানিব বিচাৰিছোঁ তোমাৰ পৰিচয়টো ধন্যবাদ মই চেনেলটোক ধন্যবাদ জনাইছোঁ প্ৰথমতে মই মোৰ পৰিচয়টি ক'বলৈ ওলাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী দিশাৰাণী দাস দেউতাৰ নাম শ্ৰী উপেন্দ্ৰনাথ দাস মাৰ নাম শ্ৰী নমিতা দাস গাঁও থুটিকেটা ডাকঘৰ নিস্তাপা থানা বেলচৰ জিলা নলবাৰী অসম ধন্যবাদ তুমি কিমান বছৰ বয়সৰ পৰা নামত যোগদান কৰিছা মই 7 বছৰমানৰ এনে তোমাৰ গুৰু কোন গুৰু বুলি আমি মোৰ গুৰু হৈছে মোৰ প্ৰথম মা কাৰণ মোৰ মা এজনী পাঠিকা তেওঁ আগতে দিহানাম গালে তাৰ পৰা থিয় নাম গালে তাৰ পৰা তাৰমানে মই তেওঁক চাই তাৰমানে এটা মানে মোৰ মানে গাবলৈ মানে অনুভৱ হ'ল আৰু নামৰ প্ৰতি মই আকৃষ্ট হ'লোঁ মাৰ নাম শ্ৰী নমিতা দাস তেখেতে দিহানাম গাইছিলে আগতে দিহানাম গাইছিলে এনে তুমি এই ক্ষেত্ৰত তোমাৰ মনৰ ঘটনা তুমি মানে তোমাৰ যিটো ইচ্ছাকৃত তুমি মানে মাৰ পৰা সেনেকৈ তোমাৰ ইচ্ছাটো বেছি হ'ল আগৰ তোমাৰ ইচ্ছা নাছিল আৰু আগৰ তাৰমানে মই এইবিলাক নাজানিছিলোঁ তাত মানে মই সৰু আছিলোঁ তাৰপাছত তাৰমানে মায়ে তাৰমানে গাই থকাতে ময়ো মাৰ পৰা তাৰমানে দেখি আৰু তাৰ পৰা আকৃষ্ট হৈ গ'লোঁ এনে মাৰ নামবিলাক শুনি ভাল পাইছিলা বা এই নামবিলাক ভাল পোৱা মই তাৰ পৰা এতিয়া আগৰ পৰাতো নাম ভালেই পাওঁ তাৰপিছত মায়েও গাৱা শুনিলোঁ তাৰপিছত মই বোলো ময়ো শিকো দিয়া নাম এতিয়া তোমাৰ বয়সটো হৈছিলে কিমান চলি আছে তোমাৰ এতিয়া মোৰ 12 বছৰ চলি আছে তুমি এনেই বৰ্তমানলৈকে কিমানমান নাম গালা কিমানখন নাম দিছা মই এতিয়া 30-35 সিমান গালোঁ আচ্ছা প্ৰথম ক'ত গৈছিলা প্ৰথম আমি গালোঁ আমাৰ পিপলিবাৰী তাতে কোনটো নাম গাইছিলা তাৰপাছত আমি গুৱাহাটীত গালোঁ পিপলিবাৰীত আমি কৃষ্ণৰ আচল ভকত ক'ত সেই নামটো গাইছিলোঁ অলপ যদি গুণগুণাব পাৰিবা পাৰিম ও জয় চন্দ্ৰশেখৰ জয় হীৰে জটাধাৰী ও জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে জয় জয় সদা শিৱ দেৱ ত্ৰিপুৰাৰী ও জয় চন্দ্ৰশেখৰ জয় হীৰে জটাধাৰী ও জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে জয় জয় সদা শিৱ দেৱ ত্ৰিপুৰাৰী ধন্যবাদ তুমি আগবাঢ়ি যোৱা আমাৰ আশা কৰিছোঁ তুমি এই কি কয় চামতা অৰ্থাৎ নলবাৰী জিলাৰ শ্ৰেষ্ঠ হ'বা গোটেই অসমত তোমাৰ নাম বিয়পি আৰু অসমৰ বাহিৰতো যাওক তুমি আগবাঢ়ি থাকা এনে তুমি পঢ়াৰ 7ত পঢ়া পিপলি জাতি বিদ্যালয়ত উচ্চ মাধ্যমিক বিদ্যালয় কি কয় এনেই তোমাৰ শিক্ষকসকলে এই চাপোৰ্ট কৰে চাপোৰ্ট কৰে ছাৰহঁতে মোক তাৰমানে আগ্ৰহ মানে দি থাকে আৰু উৎসাহ বহি আছে তেওঁলোকৰ নামবিলাক কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী কীৰ্তি দাস দাস মই নাগৰা বজাওঁ নমস্কাৰ মোৰ নাম শ্ৰী দাস মই আলুগাঁও ভাইটিসকল আছে এইফালে আৰু আছে দিশাৰাণীৰ মাক আছে বহি আছে কাষতে দেউতাকো আছে আৰু লগতে আছে দিশাৰাণীৰ সহযোগ কৰি ঘৰৰ মানুহ বহুত আছে
আমি তেওঁলোকৰ মনৰ খবৰ জানিম হয় আপুনি আগতে দিহানাম গাইছিলে মই এতিয়াও গাঁও দিহানাম মই আগতেও গাইছিলোঁ আজি মোটামুটি 4 বছৰ 5 বছৰ আগৰ পৰা মই দিহানাম গাই আছোঁ আৰু আমি কম্পিটিশ্যনতো যাওঁ আমাৰ নামৰ দল এটা আছে আৰাধনা নামতি দল বুলি আমাক জানে আমি বহুত জেগাত পুৰস্কাৰো পাইছোঁ নামটো কি হ'লে দলটোৰ আৰাধনা নামতি দল আচ্ছা অঁ ঠিক আছে মই কণ্টেক্ট নম্বৰ দি দিম আৰু যোগাযোগ কৰিব পাৰিব এই আপোনাৰ আপোনাৰ কন্যা দিশাৰাণী এই নাগাৰা নামৰ দিশত আপোনাৰ মনোভাৱ কেনেকুৱা মোৰ মনৰ ভাৱ মানে তাই নাগাৰা নাম মানে এতিয়া মানে এবছৰ পাৰ হৈ গ'ল আমাৰ মোটামুটি আমাৰ 1.5 বছৰে হ'ব লাহেকৈ মানে তাৰে আগত তাই দিহানাম গাইছিলে তাৰপিছত মই থিয়ানাম গালোঁ থিয়ানামো গাইছোঁ আমি ক'ৰবাত মানে এনেকৈ থিয়ানাম গাওঁতে তাইৰো ইচ্ছা যে ময়ো থিয়ানাম গাম তাৰপিছত মই ক'লোঁ গোৱা তোমাৰ যদি ইচ্ছা আছে এনেকৈ ময়ো পাকঘৰত এনেকৈ গুণগুণাই থাকোঁ তাইও গুণগুণাই থাকে এনেকৈ তাই 2খনমান থিয়ানাম গালে তাৰপিছত এতিয়া মানে এনেকৈ ধেমালি কৰি আছিলে এটা সময়ত তাই যিহেতু সৰু এতিয়া 11 বছৰ তাৰে লিগেল মানে এজটো হৈছে 11 বছৰ 2 মাহ মানে 12 বছৰত সোমাইছে তাৰপিছত মানে তাই এনেকৈ ক'লে যে এনে খেলি আছিলে মানে নাগাৰা নামৰ কিছুমান দিহা গাই খেলি থাকোঁতে এনেকৈ দুজনমান মানে বাটৰুৱা এনেকৈ দেখা পালে পাই কিনে ক'লে তুমি ভালকৈ শিকা তুমি পাৰিবা মানে উৎসাহ দি গ'ল তেখেতসকলে যে তুমি যদি ভালকৈ শিকা তোমাক আমি এনেকৈ অনুষ্ঠান দিম আৰু এনেকৈ ক'লে তাৰপিছত তাই ক'লে মা মই গাম তাৰপিছত আৰু মই ক'লোঁ যদি তোমাৰ উৎসাহ আছে তুমি ভাবি চোৱা তোমাৰ স্কুল থাকে টিউশ্যন থাকে তুমি যদি তাৰে মাজত মানে সময় মিলাব পাৰা আৰু তেতিয়া তুমি গোৱা মোৰ ক'ব লগা একো নাই যিহেতু মই নিজে নাম গাওঁ যে মইতো ইয়াত বাধা দিব নোৱাৰোঁ গতিকে সেনেকৈ মই ক'লোঁ তাই কৈছে মই শিকিম কিন্তু তুমি মোক অলপ মানে সহায় কৰিব লাগিব ঠিক আছে মই তোমাক যিমান পাৰোঁ সিমান সহায় কৰিম মোৰ ফালৰ পৰা সেনেকৈ মানে আগবঢ়াই নিলোঁ আৰু তাইও সেইভাৱে মানে সেনেকৈ ওপৰলৈ ঈশ্বৰে বিচৰা মানে এতিয়ালৈকে তাই মোটামুটি 30-35খন নাম গালে যিহেতু ৰাইজে সহযোগ কৰিছে সেইকাৰণে হয়তো গাব পাৰিছে তাৰ বাবে মই ৰাইজকো অশেষ ধন্যবাদ দিছোঁ মানে ইমান সৰু ছোৱালীটোক যে তেখেতসকলে এনেকৈ এতিয়াও মানে ছাপোৰ্ট কৰিছে মানে তাৰপিছত আৰু এইটোতো আমাৰ কলা সংস্কৃতি আমি জীয়াই ৰাখিবৰ কাৰণে আমিও চেষ্টা কৰোঁ গতিকে যিহেতু তাই এই দিশত আগবঢ়াই গৈছে মই তেতিয়া যিমান পাৰোঁ মই সিমানলৈকে তাক মই মানে সহায় কৰি যাম আৰু ভাবিছোঁ আৰু তাই যিমান দিনলৈকে গাম বুলি কয় যেতিয়ালৈকে তাই নিজে মানে সেই নকৰে তেতিয়ালৈকে মই তাইক মানে সহযোগ কৰি যাম আৰু মই যিমানলৈকে পাৰোঁ আৰু নিশ্চয় ভাল লাগিল ধন্যবাদ আপোনাৰ জানিছোঁ যে নাগাৰ লগত জড়িত এনেই প্ৰথমে বজাইছেনে মাজতে নাই মই প্ৰথমৰ পৰা তাইৰ লগত জড়িত হৈ আছোঁ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী পিংকু দাস আপুনি এনেই নাগাৰ বাহিৰে বেলেগ কি কৰে মই বৰ্তমান পঢ়ি আছোঁ DLED কৰি আছোঁ সৰিয়হত আচ্ছা ঠিক আছে ধন্যবাদ ভাল লাগিল আপুনি এনেই সহযোগ কৰি যাওক মই সহযোগ কৰি আছোঁ তাইক মাকৰ দৰে মানে মই দাদাক হিচাপে মানে তাইক যিমানলৈকে পাৰোঁ নিশ্চয় সিমানলৈকে আগবঢ়াই নি থাকিম আপোনাৰ ঘৰৰে মানে হয় নাগাৰ নামৰ যিটো মানে তেওঁৰ ইচ্ছা বা যিটো তেওঁৰ মানে যে গাই আছে এই দিশত আপুনি কি ক'ব আপুনি দেউতাক হিচাপে আচলতে মই প্ৰথমে আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ ধন্যবাদখিনি সুবিধা দিয়াৰ কাৰণে দিশাৰাণী দাস পাতিকা মোৰ ছোৱালী হয় 2 নম্বৰ ছোৱালী মোৰ মিছেছৰ যিটো থিয়ানাম বা দিহানাম গোৱাৰ যিটো আগ্ৰহ সেই আগ্ৰহটোৰ লগত মোৰ ছোৱালীজনীও আকৰ্ষিত হৈ থিয়ানাম আৰু দিহানামৰ পিছত নাগাৰা নামৰ গোৱাৰ যি চেষ্টা চলাইছে সেইটোত মই সঁচাকৈ আনন্দিত আৰু মই ভাবোঁ ৰাইজৰ আশীৰ্বাদত তেওঁ নিশ্চয় এই সাংস্কৃতিক জগতখনত আগুৱাই যাব পাৰিব বুলি মই আশা ৰাখিছোঁ মোৰ ছোৱালী পাঠিকা বুলিয়ে মই নকওঁ এইটো এটা দলীয় প্ৰচেষ্টাত নিশ্চয় হেৰি হ'ব লাগিব গোটেই দলটোৰে অৰিহণা আছে যিখিনি মানুহে আমাক সহায় কৰিছে সেইখিনি মানুহ সহায় নাপালে নিশ্চয় মোৰ এইখিনি আগবঢ়াই যাব নোৱাৰিলেহেঁতেন আজি এই ষ্টেজত এই বয়সত আজি আমাৰ ধৰক 30-35খন নাগাৰা নাম গাইছে আৰু এতিয়ালৈকে যথেষ্ট ফোন কল আহি আছে এয়া বিশ্বকৰ্মাৰ পৰা দুৰ্গা পূজা লক্ষী পূজা হয়তো ৰাইজে বিচাৰিছে ৰাইজৰ আমি নিশ্চয় এনে চামতত গাইছেনে দিশাৰাণীয়ে চামতত গাইছে চামতত কোনখন গাইছিলে আপোনাৰ জামৰ তলত গাইছে হাতীপিঠিত গাইছে অলপতে হাতীপিঠিত গাই আহিছে এনেকৈ চামতা ককায়া মোকালমোৱা বাহেতা চাৰিআলি কৈহাটী টেঙাবাৰী এইবিলাক গাইছে নুনকুচিবৰী ৰঙিয়া বগৰীহাটী এনেকৈ গাইছে নাম নবস্তি এইফালে নবস্তিও গাইছে আচ্ছা এনেকৈ ৰাইজে বিচাৰিছে এতিয়া
এতিয়া ৰাইজে যদি আমাৰ মই লগতে এটা কথা কৈছোঁ আৰু কি যে আমাৰ স্থানীয় শিল্পী সাধাৰণতে নাগাৰা নামৰ ছোৱালী কম আছিল আমি আমাৰ গাঁওবাসী বা অঞ্চলৰ মানুহে সদায় এটা টাৰ্গেট কৰি লৈছিল যে আমি চিপাঝাৰ যাব লাগিব নাগাৰা নামৰ পাঠক এজন বিচাৰিলে বা পাতিকা বিচাৰিলে আমি চিপাঝাৰ বা চিপাঝাৰ দিছিলোঁ তেনেকুৱা ধৰণৰ এটা মানুহৰ মাজত মানসিকতা সোমাই গৈছে ঠিক সেই ধাৰণাটোৰ কাৰণে মই ভাবিছোঁ ময়ো এইকাৰণে আগ্ৰহ প্ৰকাশ কৰিছোঁ বা আগুৱাই যোৱাত প্ৰেৰণা দিছোঁ যে এইটো আমাৰ মাজত সোমাই যাওক যে আমি মানে যাতে চিপাঝাৰলৈকে বিচাৰি যাব নালাগে আমাৰ ওচৰতে পায় কাৰণ আজিকালি মানুহখিনি যি ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে আৰু এনে কথাত এটা আছে যে পলিত হৰি নামৰ কিনে নাই গতি ঠিক তেনেকুৱা ধৰণৰ মানুহে বিচাৰে গতিকে এইখিনিতে ওচৰতে পালে নিশ্চয় ইকনমিকেল চাইড প্লাছ মানুহৰ আনন্দৰ যিটো এটা হেৰি উৎসাহ উদ্দীপনা আৰু সকলোকলৈ এটা আমাৰ সদায় গৌৰৱ থাকে নিশ্চয় এই বস্তুটো পাব বুলি মই ৰাখিছোঁ আৰু এই সংস্কৃতিটো আমি যে ৰাখিব লাগিব এই সংস্কৃতিটো আমি যে ৰাখিছোঁ শংকৰদেৱে দি যোৱা যিখিনি সংস্কৃতি আমাক দি থৈ গ'ল তেওঁ আমি যদি সকলোৱে মিলি যদি সেই বস্তুখিনিক যদি আগবঢ়াই নিনিওঁ তেতিয়া অসমৰ একোৱেই নাথাকিব নিশ্চয় যে আমি অসমীয়া কি শংকৰদেৱৰ কি ৰাখিলোঁ আমি গতিকে সেই বস্তুটো যাতে থাকে এই ভাওনা সভা এইবিলাক শংকৰদেৱে সৃষ্টি কৰা গতিকে তেওঁৰ সৃষ্টিক আমি শ্ৰদ্ধা জনাই আজি মই মোৰ ছোৱালীটোকো আগবঢ়াই দিছোঁ সেই জগতলৈ ৰাইজে আশা ৰাখিছোঁ ভাল মঞ্চ দি আদৰি দিব বুলি মই আশা কৰিছোঁ নিশ্চয় আমিও আশাবাদী এনেকুৱাতে আগবাঢ়ি যাওক আৰু প্ৰত্যেকে নিশ্চয় ভৱিষ্যতে ভাল এগৰাকী পাঠিকা হিচাপে পৰিগণিত হ'ব আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী পুলক দাস হয় আপুনি দিশাৰাণীক কেনেকৈ সহযোগ কৰে মই এটা তাৰ লগতে জুনিয়ৰ সংঘত বাদ্য হিচাপত কৰোঁ নমস্কাৰ মোৰ নাম দৰ্পণা দাস মই দিশাৰাণী খুৰীমাক হওঁ তাইৰ লগত ময়ো সহযোগ কৰি আছোঁ দিশাৰাণী তুমি ভৱিষ্যতে কি ভাবিছা মই ভৱিষ্যতে শিক্ষয়িত্ৰী হ'ম বুলি ভাবি আছোঁ আৰু মোৰ ভৱিষ্যতৰ লক্ষ্য সেইটোৱে আৰু নিশ্চয় তুমি আগবাঢ়ি যোৱা আশীৰ্বাদ আছে নমস্কাৰ আপোনাৰ নামটো জনাবচোন গীতাঞ্জলি হালৈ হয় আপুনি দিশাৰাণী কেনেকৈ সহযোগ কৰে এই দিশত আমি তাই সৰু ছোৱালী ন সেইকাৰণে আমি তিনিজনী মাইকী আমি লগ হৈ তেওঁৰ লগত সহযোগ কৰি আছোঁ তুমি ভাল পোৱা যিকোনো পদ আৰু দিয়া মই এটি কীৰ্তনৰ লিখা আৰু পদ এটি গাবলৈ ওলাইছোঁ কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে যে মোক ক্ষমা কৰি দিব ব্ৰহ্মাই বুলন্ত পাছে নাৰদ কচাই এতিয়ালৈ ভকত মই হ'ব পৰা নাই মিছা মায়া মোহে পৰি আপোনালোকক মই আহ্বান জনাইছোঁ যে মাধৱদেৱ আৰু শ্ৰী শ্ৰী শংকৰদেৱে দি যোৱা কলা সংস্কৃতিখিনি আপোনালোকে যেন জীয়াই ৰাখে আৰু লগতে ময়ো যে যিমানলৈকে পাৰোঁ মই চেষ্টা কৰি যাম এই সংস্কৃতিটো জীয়াই ৰাখিবলৈ ধন্যবাদ মই তাৰমানে যেতিয়ালৈকে পাৰোঁ মই নাম গায়ে থাকিম এনে তোমালোকৰ নাগাৰা নামৰ দলটিত কিমানজন নাগৰু হওক তাল বজোৱা মানুহ হওক কিমানজন আছে টোটেল 15 জন আছে আমাৰ দলত তালৈ নাগৰু আৰু বাকী পালখিনিতো আছেই এনে 15 জন থাকিব লাগে 15 জন থাকিব লাগে আৰু মোৰ আমাৰ হিচাপত হ'লে 15 জন থাকিব লাগে তোমালোকৰ নাগাৰা নামৰ দলটোৰ নাম কি মণিকাঞ্চন নাগাৰা নাম দল নাগাৰা নাম দল আচ্ছা এই তোমালোকৰ এই যিটো নাগাৰা নাম দল তোমাৰ নাগাৰা নাম সদৌ নাগাৰা নাম সন্থাপে জড়িত আছে তোমালোকৰ আছো আমি সদৌ নাগাৰা নামৰ দলৰ লগত জড়িত আছো আমাৰ ঘৰত তাৰমানে দিলীপ হালদেৱ আৰু অজিত ডেকাদেৱ আহিছিল আৰু তেওঁলোকে আমাক সদৌ নাগাৰা দলৰ লগত জড়িত কৰি দিছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ নিশ্চয় ও পিতা সৃষ্টিকৰ বিষ্ণুৰ খিছে জ্বৰ ঔষধ বিচাৰি মই হৈলো অৰ্থন্তৰ ও পিতা সৃষ্টিকৰ কৃষ্ণৰ উঠিছে জ্বৰ ঔষধ বিচাৰি মই হৈলো অৰ্থন্তৰ ভকতৰ পদ ধূলি ও
দিছে বিচাৰি পিতা সৃষ্টি আহিল তোমাৰ ওচৰত পিতা সৃষ্টি কৃষ্ণৰ দিছে নমস্কাৰ মই এটি মানে দিহানামৰ দিহা গাবলৈ ওলাইছোঁ তাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে মই দিচাৰে মাক হওঁ মই আগতেও দিহানাম গাইছিলোঁ এতিয়াও গাওঁ গতিকে অলপ গুণগুণাই দিছোঁ আৰু মধু মই হৰি নাম দিলা গুৰু শংকৰ হে নতুন কিবা নাম আহি আছে নেকি তাৰ চৰ্চা চলিছে নেকি মোৰ এটা নতুন নাম লৈছোঁ নতুনকে আমাৰ আখৰা চলি আছে সেই নামটো তাৰমানে এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু তাৰমানে আখৰা চলিহে আছে আমি আৰম্ভ কৰিছোঁ নামটো আচ্ছা এনেই তাৰে কিবা তোমাৰ মনত আছে নেকি তাৰমানে মই তাৰে এটা দিহা গাই দিব পাৰিম ঠিক আছে তুমি কোৱা দুখ মনেৰে বহুত আশালৈ ধাৰ যাছে ৰৈ আলি বাটত গৈ ধাৰ যাছে ৰৈ আলি বাটত গৈ খুতনেকো আজি গৃহত নাই ৰাতিপুৱাই ভিক্ষা মাগি বলৈ স্বামী যায় অহা নাই স্বামী বহুত পলম হ'ল ভোকাটোৰ বাচাক মই বুজাও কেনেকৈ